নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলৰ টেষ্ট ইউৰ মেথছ এই নতুন শিতানটোলৈ এই শিতানটোত আমি গণিত আলোচনা কৰিম গণিতৰ 20টা এমসিকিউ আলোচনা কৰিম আমি সকলোবিলাক সিলেবাসৰ ভিতৰতে থাকিব কিন্তু কি হৈ আছে মিক্স হৈ আছে আৰু এই ভিডিওটো আসাম টেট এলপি ইউপি দুইটাৰ কাৰণে প্ৰযোজ্য হয় আমি প্ৰতিটো থাৰ্সডে কি কৰিম আপোনালোকৰ কাৰণে মক টেষ্ট লৈ আহিম যত নেকি 20টাৰ পৰা 30টা এমসিকিউ থাকিব আজিৰ এই ভিডিওটোত আছে 20টা এমসিকিউ আৰু প্ৰতিটো থাৰ্সডে আমি মক টেষ্ট আলোচনা কৰিম আপোনালোকৰ এই 20টা এমসিকিউ ভিতৰত কেইটা কাৰেক্ট হয় হেতু আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব সিলেবাসৰ টপিক ওয়াইজ আলোচনা কৰি যোৱাৰ লগতে আমি এভৰি থাৰ্সডে আমি কি কৰিম মক টেষ্ট আলোচনা কৰিম আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে এক নম্বৰ প্ৰশ্নত কি দিছে তলত দিয়া কোনটো উক্তি শুদ্ধ আমি শুদ্ধ উক্তিটো বাছি উলিয়াব লাগে সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা এটা সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা নেকি নহয় কাৰণ আমাৰ দুইটো এটা কি হয় এটা যুগ্ম সংখ্যা হয় কিন্তু দুইটো কি নহয় আমাৰ যৌগিক সংখ্যা নহয় হেতু কাৰণে অপচন এটো কি হ'ব আমাৰ ভুল হ'ব আমাৰ কি হ'ব অশুদ্ধ হ'ব তাৰপিছত কি দিছে অপচন বি সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা সকলো অযুগ্ম সংখ্যা একোটা মৌলিক সংখ্যা নেকি নহয় সকলো অযুগ্ম সংখ্যা একোটা মৌলিক সংখ্যা নহয় যেনেকৈ 3টো এটা অযুগ্ম সংখ্যা হয় কিন্তু ই কি হয় মৌলিক সংখ্যা হয় 5টো কি হয় আমাৰ 5টো কি হয় অযুগ্ম হয় মৌলিক হয় কিন্তু আমাৰ 9টো কি হয় 9টো অযুগ্ম হয় কিন্তু ই যৌগিক সংখ্যা হয় ই মৌলিক সংখ্যা নহয় সেই কাৰণে আমাৰ অপচন বি টো কি নহব এই কোৱেশ্চনৰ উত্তৰ নহব অপচন সি কি দিছে মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে নহয় মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক নাথাকে মাত্ৰ দুটা থাকে কি থাকে 1 আৰু সংখ্যাটো নিজে 1 আৰু সংখ্যাটো নিজে আমাৰ এ বি সি এই তিনিটা অপচন ভুল হৈ গল গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব লাগিব কি দিছে মৌলিক সংখ্যা অসীম সংখ্যক হয় এইটো আমাৰ শুদ্ধ উত্তৰ অপচন ডি টো শুদ্ধ উত্তৰ মৌলিক সংখ্যাটো কি হয় অসীম সংখ্যক আছে কেইটা মৌলিক সংখ্যা আছে আমি গম নাপাও গতিকে অসীম আছে কেইটা আছে আমি গম নাপাও সেইকাৰণে অপচন ডি টো শুদ্ধ হ'ব নেক্সট আছে 2 নম্বৰ প্ৰশ্ন কি দিছে 23038070 সংখ্যাটো বিভাজ্য কোনটো সংখ্যাৰে বিভাজ্য হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 3 গতিকে 3 ৰে যদি বিভাজ্য হ'ব লাগে আমি কি কৰিব লাগিব এই অংকগিটাৰ যোগফল আমি উলিয়াব লাগিব অংকগিটাৰ যোগফলটো যদি 3 ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো আমাৰ 3 ৰে বিভাজ্য হ'ব এটা কি হ'ব আমাৰ 2 3 5 5 3 8 8 8 16 8 8 কিমান হ'ল আমাৰ এগিটা মান 16 হ'ল 16 7 কিমান হ'ল টোটাল 23 টোটাল কিমান হ'ল 23 হ'ল এটা 23 টো আমাৰ 3 ৰে বিভাজ্য নেকি নহয় কাৰণ এই সংখ্যাটো আমাৰ যেটো কোৱেশ্চনত দিছে সংখ্যাটো সেই সংখ্যাটো আমাৰ অপচন এ ৰে অৰ্থাৎ 3 ৰে বিভাজ্য নহব কাৰণে অপচন এ টো কি হ'ব আমাৰ ভুল হ'ব তাৰপিছত দিছে 11 ৰে এটা 11 ৰে বিভাজ্য হয় নে নহয় আমি চাম 11 ৰে বিভাজ্য হয় নে নহয় চাব কাৰণে আমি কি কৰিম আমি দুটাকে ভাগ কৰি লম একিটা এনেদৰে দুটা অংক কৰি লম দুটা অংক কৰাৰ পিছত আমি প্ৰতিটোকে 11 ৰে মানে হৰণ কৰিলে কেনেকুৱা কিমান কি বাকি থাকিব হেতু আমি চাম এটা ইয়াতে চাওক ইয়াতে আমি যদি 11 ৰে হৰণ কৰো 6 বাৰ যাব 11 6 66 66 কিমান বেছি হৈ আছে 4 বেছি হৈ আছে গতিকে আমি +4 আমি ইয়াতে লিখি লম 4 বেছি হৈ আছে কাৰণে +4 আমি লিখি লম ইয়াতে চাওক এতিয়া 11 7 গুণ 77 77 হলে 82 বেছি কিমান বেছি হয় 3 বেছি হয় গতিকে আমি +3 লিখি লম ইয়াতে চাওক ইয়াতে 03 টো আমাৰ 11 ৰে বিভাজ্য নহয় নহলে আমাৰ 11 হ'ব কাৰণে আৰু কিমান লাগে 8 লাগে সেই কাৰণে আমি -8 লিখি লম -8 এটা 23 টো চাওক 23 টো আমি যদি 2 ৰে হৰণ কৰো দুইবাৰ যাব 11 2 গুণ 22 কিমান বেছি হৈ আছে 1 বেছি হৈ আছে কাৰণে আমি ইয়াতে +1 লিখি লম এটা গুটেই কেটা এই টোটালটো চাওক এইখিনি চাওক এইখিনি যদি আমাৰ 0 হয় অথবা যদি 11 ৰে বিভাজ্য হয় তেতিয়াহলে এই গুটেই সংখ্যাটো আমাৰ 11 ৰে বিভাজ্য হ'ব গতিকে কি আছে আমাৰ পজিটিভ কেইটা আছে +1 +3 +4 গুটেইখিনি কিমান হ'ব +8 হ'ব আৰু -8 আছে গতিকে 0 হ'ল 0 আমাৰ 11 ৰে বিভাজ্য হয় গতিকে অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব
এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম 3 নম্বৰ কুৱেশ্যনত কি দিছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা গতিকে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 4টা 9 হয় 4টা 9 হয় তাৰপিছত কৈছে কি সংখ্যাটোৰ পৰা তাৰপিছত কি কৈছে 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হয় 100 লব কি দিছে যোগফল লব দিছে নে পাৰ্থক্য লব দিছে আমাৰ পাৰ্থক্য লব দিছে এটো সক পাৰ্থক্য লব দিছে গতিকে আমি মাইনাস কৰিম মাইনাস কৰি যি পাম সেইটোৱে শুদ্ধ উত্তৰ হ'ব মাইনাস কৰি কি পাম 9989 আৰু আমাৰ এনসাৰটো কি হ'ল 9899 কোনটো অপচনত আছে অপচন এ আছে গতিকে অপচন এ টো শুদ্ধ হ'ব 4 নম্বৰত কি দিছে মান নিৰ্ণয় কৰা দিছে প্ৰথমতে কি দিছে √324 প্লাস √576 প্লাস √729 বৰ্গমূল নিৰ্ণয় কৰা অতি সহজ পদ্ধতিত ভিডিও কেইটামান বনাই থৈ দিয়া আছে আপোনালোকে চাব অতি সহজ পদ্ধতিৰে আপোনালোকে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিব এটা প্ৰথমতে কি দিছে 324 বৰ্গমূল 324 বৰ্গমূল কি হয় 18 576 বৰ্গমূল কিমান হয় 24 আৰু 729 বৰ্গমূল কিমান হ'ব 27 এটা এই তিনিটা যোগ কৰিলে যিমান হ'ব সেইটোই হ'ব উত্তৰটো গতিকে কিমান হ'ব যোগ কৰিলে 7 4 11 11 8 19 1 থাকিব 2 2 4 4 1 5 1 লগত 6 অৰ্থাৎ 69 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো শুদ্ধ উত্তৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ নেক্সট কুৱেশ্যনত কি দিছে সৰল কৰা কি সৰল কৰিব দিছে 1 to the power 32 is divided by 6 to the power -1 plus 3 to the power -1 এটা ইয়াতে চাওক 1 to the power 32 যিমানে পাৱাৰ নাথাকক কি 1 ৰ পাৱাৰ যিমান নাথাকক কি 1 এ হ'ব গতিকে আমি কি লিখিব পাৰিম আমি ওপৰত 1 এ লিখিব পাৰিম 6 to the power -1 ক আমি কি লিখিব পাৰো 1/6 লিখিব পাৰো প্লাস 3 to the power -1 ক আমি কি লিখিব পাৰো 1/3 লিখিব পাৰো এতিয়া 1/6 plus 1/3 এইটা লসাগু লৈ কেনে আমি যদি সৰল কৰো তেতিয়া আমি আনসাৰটো পাই যাম এটা লসাগু কিমান হয় 6 আৰু 3 লসাগু 6 এ হ'ব কি আহিব ইয়াতে আহিব 1 যোগ 2 6 টো কত যাব 6 টো ওপৰত গুছি যাব 6 টো ওপৰত আহিল 1 যোগ 2 কিমান হল 3 হল এতিয়া 3 এ 6 কাটিব কিমান পাম 2 পাম অৰ্থাৎ আমাৰ উত্তৰটো কিমান হ'ব 2 কোনটো অপচন আছে অপচন বি আছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ 6 নম্বৰ প্ৰশ্নত কি দিছে 25 জন ল'ৰা ছোৱালীৰ 15 জনী ছোৱালীৰ শতকৰা হাৰ হ'ব এটা টোটাল কিমান আছে আমাৰ টোটাল আছে 25 টোটাল কিমান আছে 25 জন ল'ৰা ছোৱালীৰ ভিতৰত কেইজনী ছোৱালী 15 জনী ছোৱালী অৰ্থাৎ আমাৰ কিমান হল 25 ভাগৰ 15 হল কিহৰ প্ৰকাশ কৰিব লাগে শতকৰাত প্ৰকাশ কৰিব লাগে সেই কাৰণে আমি কি কৰিম 100 ৰে পূৰণ কৰিম ইয়াতে শতকৰাটো আহি যাব 25 4 গুণ কিমান হয় 25 4 গুণ 100 হয় 15 4 গুণ কিমান হল আকৌ 15 4 গুণ 60 অৰ্থাৎ 60% অৰ্থাৎ ক্লাছটোত মুঠ যদি 25 জন ছাত্ৰ ছাত্ৰী থাকে আৰু তাৰে ভিতৰত যদি 15 জনী ছোৱালী হয় তেতিয়া হলে ছোৱালীৰ শতকৰা কিমান হল ছোৱালীৰ শতকৰা হল 60% অপচন এ টো শুদ্ধ হ'ব এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ নেক্সট কুৱেশ্যন নম্বৰ 7 ত কি দিছে দুটা সংখ্যাৰ লসাগু দিয়া আছে দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় দুটা সংখ্যাৰ লসাগু যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেন্তে গসাগু কিমান হ'ব ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব দুটা সংখ্যা সাপোজ আমাৰ a আৰু b হয় সংখ্যা দুটা সাপোজ a আৰু b হয় তেতিয়া হলে এই সংখ্যা দুটাৰ LCM সংখ্যা দুটাৰ লসাগু আৰু সংখ্যা দুটাৰ গসাগু HCF সংখ্যা দুটাৰ গসাগু আমি পূৰণ কৰি যিমান পাম সংখ্যা দুটাৰ পূৰণফলৰ আমি সমান পাম সংখ্যা দুটাৰ পূৰণফলৰ আমি সমান পাম এটা কুৱেশ্যনত কৈছে কি যে LCM সংখ্যা দুটাৰ LCM সংখ্যা দুটাৰ লসাগু সংখ্যা দুটাৰ পূৰণফলৰ সমান বুলি কৈছে গতিকে LCM যদি সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব লাগে তেতিয়া হলে HCF ৰ মান কিমান হ'ব
এইচৰ মান 1 হ'ব লাগিব গতিকে আমাৰ কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 8 ত কি দিছে এখন মজিয়াৰ দিশ কিমান দিছে এখন মজিয়াৰ দিশ দিছে 20 মিটাৰ আৰু পুতল কিমান দিছে 15 মিটাৰ দিশ যেটো মজিয়া দিশ দিছে আৰু পুতল দিছে তাৰমানে আমাৰ কি হ'ব আয়ত আকাৰৰ হ'ব আয়তৰ দিশ এল কিমান দিছে আমাৰ দিশ কিমান দিছে 20 দিছে প্ৰস্থ কিমান দিছে পুতল কিমান দিছে 15 দিছে মজিয়াখনত 2 মিটাৰৰ টাইল লগাবলৈ প্ৰয়োজন হোৱা টাইলৰ সংখ্যা এতিয়া চাওক যদি আমাৰ দৈৰ্ঘ্য যদি 20 মিটাৰ হয় আৰু যদি প্ৰস্থ যদি 15 মিটাৰ হয় তেতিয়া হলে ইয়াৰ কালি কিমান হ'ব আমি কালিটো প্ৰথমতে উলিয়াব লাগিব সাপোজ আমাৰ মজিয়াখন এইখন হয় মজিয়াখন আয়ত আকাৰৰ হয় এইফালে আছে 20 মিটাৰ এইফালে আছে 15 মিটাৰ যদি হয় তেতিয়া হলে ইয়াৰ কালি কিমান এই জাগাখিনি কিমান যত নেকি আমি টাইলছ লগাব লাগে গতিকে টাইল সাপোজ আমাৰ এইখিনি এটা টাইলছ হয় যেটো নেকি আমাৰ কি হয় 2 মিটাৰ হয় গতিকে আমি কি কৰিব লাগিব কালিটো প্ৰথমতে উলিয়াব লাগিব কালি উলিয়াই কেনে আমি 2 মিটাৰেৰে আমি হৰণ কৰিব লাগিব মানে টাইল কেখন টাইল লাগে হেতুৰে আমি হৰণ কৰিব লাগিব মানে 2 মিটাৰ এখন টাইলৰ যেটো হেতু কিমান হয় কালিটো এখন টাইলৰ 2 মিটাৰ কয় গতিকে আমি কি কৰিম ইয়াৰ কালি কিমান হ'ব মজিয়াখনৰ কালি কিমান হ'ব l * b আয়তৰ কালিৰ সমান হ'ব গতিকে l * b যদি হয় 20 পূৰণ 15 হল আমাক কি লাগে টাইলৰ সংখ্যা লাগে টাইলৰ সংখ্যা সেইকাৰণে আমি কি কৰিম l * b ক 2 এৰে হৰণ কৰি দিম অৰ্থাৎ 20 * 15 is divided by 2 এটা 2 এ 20 কাটিব কিমান পাম 10 পাম থাকিল কি 10 পূৰণ 15 এটা 10 পূৰণ 15 হলে কিমান হল 150 অৰ্থাৎ আমাৰ অপচন এ টো শুদ্ধ হ'ব আমি এই যেটো বা মজিয়া আছে নহয় আয়ত আকাৰৰ মজিয়া যাৰ দৈৰ্ঘ্য নেকি 20 মিটাৰ প্ৰস্থ নেকি 15 মিটাৰ এই জাগা দুখৰত এই কালিত এই মজিয়াখনত আমি কেইখন টাইল লগাব লাগিব 2 মিটাৰ কয় 150 খন আমি টাইল লগাব লাগিব অপচন এ টো হৈছে কাৰেক্ট কুৱেশ্যন নম্বৰ 9 n is equal to -2 আমি n ৰ জাগাত -2 লব লাগে তাছ আমাক এটা সমীকৰণ দিছে কি সমীকৰণ দিছে চাওক 5n² + 5n - 2 আৰু যত আমি n ৰ জাগাত কি বহুৱাব লাগে -2 আমি বহুৱাব লাগে কি দিছে সমীকৰণটো 5n² - 5 + 5n - 2 এটো দিছে 5n² + 5n - 2 দিছে গতিকে আমি n ৰ জাগাত কি বহুৱাব লাগে আমি n ৰ জাগাত -2 বহুৱাব লাগে গতিকে কি হ'ব 5 * -2 + 5 * -2 -2 এটা চাওক এই মাইনাসটো আমাৰ বৰ্গ হৈ আছে নে বৰ্গ হৈ থকা কাৰণে এই মাইনাসটো প্লাস হৈ যাব আৰু এইখিনি মান কিমান আহিব এইখিনি মান আহিব 4 2² আছে 4 আহিব 5 4 গুণ কিমান হ'ব 20 মাইনাস হ'ব এই প্লাস এই মাইনাস মাইনাস হ'ব 5 2 গুণ কিমান হল 10 -2 20 -12 হল এই 10 -10 আৰু -2 -12 হল গতিকে এতিয়া 20 ৰ পৰা যদি 12 মাইনাস কৰো কিমান পাম আমি 8 পাম আমি কিমান পাম 8 পাম অপচন বি টো কাৰেক্ট হ'ব অপচন বি টো শুদ্ধ হ'ব গতিকে আমি যদি 5n² + 5n - 2 এই সমীকৰণত যদি n ৰ জাগাত যদি -2 ভ্যালু পুট কৰো -2 আমি যদি মানটো সুমাই দিও আমি কি পাম 8 পাম এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ 10 নম্বৰ প্ৰশ্নটোত কি দিছে চাও চিত্ৰটোত আমাক এটা চিত্ৰ দিছে এই চিত্ৰটোত x, y আৰু z ৰ মান আমি উলিয়াব লাগে আৰু এটা মান দিয়া আছে এটো চাওক ইয়াতে এটা মান দিয়া আছে 55 দিয়া আছে মানটো গতিকে যদি 55 হয় আমি যদি এইখিনি চাও এইফালে চাব পাৰো বা এইফালে চাব পাৰো কোনো কথা নাই এই তলফালে চাইছে ধৰক এইখিনি কিমান হ'ব আমাৰ 180 হ'ব যেটো ষ্ট্ৰেট লাইন হ'ব 180 হ'ব আৰু z ৰ মানটো আমি পাম যদি 180 হয় অৰ্থাৎ z + 55 is equal to 180 হ'ব আৰু ইয়াৰ পৰা আমি z ৰ মানটো পাম z ৰ মান কিমান পাম আমি 180 - 55 আমি কৰিব লাগিব তেতিয়া কিমান হ'ব আমাৰ 125 হ'ব z ৰ মান কিমান হল 125 এটা চাওক এই 55 আৰু x দুটা কি হয় b প্ৰতিপ কোণ হয় b প্ৰতিপ কোণ হোৱাৰ কাৰণে x ৰ মান কি আহিব আকৌ x ৰ মান 55 আহিব x ৰ মান কিমান আহিব 55 আহিব
y আৰু z দুটা কি হয় আকৌ y আৰু z বিপৰীত কোণ হয় অৰ্থাৎ y আৰু z ৰ ভ্যালুটো একে হ'ব গতিকে y সমান z হ'ব গতিকে y ৰ মান কিমান আহিব y ৰ মান আহিব 125 অৰ্থাৎ আমাৰ x ৰ মান কিমান হ'ল x ৰ মান 55 y ৰ মান 125 আৰু z ৰ মান 125 ডিগ্ৰী গতিকে কোনটো অপচনত আছে চাও অপচন এ কি দিছে x55 ঠিক আছে x55 y দিছে 130 কিন্তু y টো 130 নহয় কিমান 125 হে আমি জাস্ট এটা বিচাৰিব লাগে কত আছে চাও 50 ডিগ্ৰী 125 125 ইয়াতে 50 দিছে 50 নহয় অপচন সি কি দিছে 55 125 125 অৰ্থাৎ অপচন সি টো হৈছে কাৰেক্ট অপচন সি টো শুদ্ধ হ'ব এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ কি দিছে a বিটকৈ 60% বেছি a বিটকৈ 60% বেছি বুলি কৈছে আৰু b সিতকৈ কি হয় 20% কম হলে a to c আমি নিৰ্ণয় কৰিব লাগে a b c তিনিটা আছে a b c তিনিটা আছে আমি কি কৰিম আমি c টো সাপোজ 100 বুলি ধৰি লম c টো কিমান হয় 100 c টো কিমান হয় 100 c টো যদি 100 হয় তেতিয়াহলে b টো কিমান হ'ব b টো কিমান হ'ব হেতু চাও এটা চাওক b সিতকৈ কিমান কম b সিতকৈ 20% কম যদি 20% কম হয় অৰ্থাৎ b ৰ ভ্যালুটো কিমান হ'ব 80 হ'ব b ৰ ভ্যালুটো কিমান হ'ব 80 হ'ব কাৰণ 100 ৰ 20% মানে 20 হয় গতিকে 20 কমি গলে কিমান থাকিব 80 থাকিব 80 থাকিব আৰু a কাটকৈ বেছি a কাটকৈ 60% বেছি a বিতকৈ 60% বেছি অৰ্থাৎ ইয়াৰ 60% কিমান হ'ব ইয়াৰ 60% হ'ব কিমান 48 চাও 60% মানে কিমান হয় ভালদৰে চাব 60% মানে হৈছে আমাৰ 0.6 এটা এই 80 60% কিমান হয় 80 60% অৰ্থাৎ ইয়াতে 80 আহিব 8 6 গুণ 48 দশমিকৰ কাৰণে শূন্যটো নোৱা হ'ব 48 হ'ব বেছি অৰ্থাৎ আমাৰ কিমান হ'ল ইয়াৰ লগত প্লাস 48 কৰি দিয়ক প্লাস 48 কৰি দিলে আমি কিমান পাম 128 অৰ্থাৎ a ৰ ভ্যালু কিমান হ'ল 128 কি হ'ল ভ্যালু কিটা এবাৰ চাব আমি c ৰ ভ্যালুটো ধৰিছো 100 20% লেস -20% বুলি আমি লিখিব পাৰিম 20% লেস কাৰণে 20% লেস হোৱাৰ কাৰণে 80 হ'ল এটা 80 ৰ 60% বেছি কোনি বেছি a বেছি কিমান পালো 128 পালো এতিয়া আমি কি উলিয়াব কি লাগে a to c উলিয়াব লাগে a আৰু c ৰ অনুপাত আমি উলিয়াব লাগে a আৰু c ৰ অনুপাত কি হয় এতিয়া a কিমান হ'ল 128 100 c হৈছে 100 এতিয়া আমি ইয়াক কিহেৰে কাটিব পাৰিম 4 ৰে কাটিব পাৰিম 4 ৰে আমি দুটাকে হৰণ কৰিব পাৰিম তেতিয়া 4 3 গুণ 12 4 2 গুণ 8 আৰু 25 4 গুণ 100 অৰ্থাৎ 32:25 হ'ব 32:25 কোনটো অপচনত আছে অপচন এ আছে গতিকে অপচন এ টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব নেক্সট কোৱেশ্চন কি আছে 12 নম্বৰ কোৱেশ্চনটো চাও হক শূন্যৰ আৱিষ্কাৰক হল এটা আপোনালোকে বেছিভাগে অপচন বি টো ভাবি আছে আৰ্যভট্ট কিন্তু আৰ্যভট্টটো নহয় কোনটো হয় অপচন সি ব্ৰহ্মগুপ্তই শূন্য আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটোত আছে 16 32 আৰু 24 ৰ সাধাৰণ উৎপাদক গেটাৰ যোগফল হ'ব আমি যোগফল নিৰ্ণয় কৰিব লাগে কিহৰ 16 32 আৰু 24 ৰ সাধাৰণ উৎপাদক গেটাৰ এটা সাধাৰণ উৎপাদক বুলি ক'লে কোন গেটা হয় যেটা মানে আমাৰ কমন আছে কমন উৎপাদক আছে কমন ফ্যাক্টৰ আছে সেই গেটাৰ আমি যোগফল নিৰ্ণয় কৰিব লাগে এটা 16 ৰ উৎপাদক বুলি ক'লে আমাৰ একটো সকলো সংখ্যাৰ কি হয় উৎপাদক হয় গতিকে 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আমাৰ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 এইটা হৈছে আমাৰ 16 ৰ উৎপাদক একেদৰে যদি 32 ৰ চাও এটা 16 2 গুণ 32 হয় অৰ্থাৎ 16 যিকিটা উৎপাদক থাকিব তাৰে এটা বেছি 2 থাকিব কি হ'ব 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পাঁচটা হল 2 পাঁচটা হলে 32 একেদৰে 24 হলে কি হ'ব 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এইটা হৈছে আমাৰ 24 ৰ উৎপাদক 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24 এটা আমাৰ কমন কি হল কমন হৈছে একটো কমন আছে সবতে তাৰি পিছত কি কমন আছে তাৰ পিছত এই দুই গিটা কমন আছে তাৰ পিছত এই দুইটোও কমন আছে তাৰ পিছত এই দুইটোও কমন আছে তাৰ পিছত কমন নাই গতিকে কি আছে
2 2 2 2 3 গুণ কিমান হল 6 6 একে 7 অৰ্থাৎ আমাৰ কি হল যোগফল যেটো লাগে তো কোনকিটা হ'ব 1 + 2 + 2 + 2 একিটা হৈছে আমাৰ সাধাৰণ উৎপাদকৰ যোগফল গতিকে কিমান হ'ব 2 3 গুণ 6 একে 7 উত্তৰটো হৈছে 7 অপচন বি টো শুদ্ধ উত্তৰ হ'ব কি দিছে যদি p/q ৰ p is less than q হয় তেন্তে ভগ্নাংশটো হ'ব আমাক এটা ভগ্নাংশ দিছে p/q এটা ভগ্নাংশ দিছে যত কি কৈছে p is less than q অৰ্থাৎ q is greater than p অৰ্থাৎ আমাৰ তলৰটো কি হয় হৰটো কি হয় ডাঙৰ হয় যদি হৰটো ডাঙৰ হয় সেইটো আমি কি বুলি কওঁ সদায় প্ৰকৃত ভগ্নাংশ বুলি কওঁ প্ৰকৃত ভগ্নাংশ আৰু যদি হৰ সৰু হয় হৰটো যদি সৰু হয় লবটো যদি ডাঙৰ হয় তেতিয়া কি বুলি কম অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় গতিকে এই কুৱেশ্যনৰ এনসাৰটো হ'ব প্ৰকৃত ভগ্নাংশ অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট আছে এটা বৰ্গৰ বাহুৰ দিশ 8 সেন্টিমিটাৰ হলে বৰ্গটোৰ কৰ্ণৰ দিশ হ'ব এটা বৰ্গ দিছে এটো এটা বৰ্গ হয় এই বৰ্গটোৰ বাহুৰ দিশ আমি যদি a বুলি ধৰিলো চাৰিওচাইডে a হ'ব কৰ্ণ বুলি ক'লে এইডাল কৰ্ণ হ'ব এইডাল কৰ্ণ বা এইডালো কৰ্ণ হ'ব গতিকে এই কৰ্ণডালৰ দৈৰ্ঘ্য মান কিমান হ'ব দৈৰ্ঘ্য কিমান হ'ব সেইটো হৈছে আমাৰ a√2 কেনেদৰে a√2 পালো আমি যদি এই ট্ৰায়াঙ্গলটো লও এই ত্ৰিভুজটো যদি লও তেতিয়া হলে আমি পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ যদি এপ্লাই কৰো তেতিয়া হলে কি হ'ব a স্কয়াৰ প্লাস a স্কয়াৰ ৰুট ওভাৰ এইটো হ'ব আমাৰ কৰ্ণ কৰ্ণ কি হ'ব ৰুট ওভাৰ a স্কয়াৰ প্লাস a স্কয়াৰ কি হল ৰুট ওভাৰ 2a স্কয়াৰ হল a এর বর্গমূল a স্কয়াৰৰ বর্গমূল হৈছে a √2 থাকি যাব অৰ্থাৎ কি পালো আমি a√2 পালো গতিকে আপোনালোকে এটো মনত ৰাখিব বৰ্গৰ কৰ্ণৰ দিকটো কি হয় কৰ্ণৰ দিক হৈছে a√2 এটা বাহুৰ দিক এটা বাহুৰ দিক দিয়া আছে যত a হৈছে এটা বাহুৰ দিক অৰ্থাৎ আমাৰ উত্তৰটো কি হ'ব 8√2 8√2 সেন্টিমিটাৰ অপচন বি আছে অপচন বি টো কাৰেক্ট হ'ব নেক্সট আছে 16 নম্বৰ কুৱেশ্যনত কি দিছে ষ্টাৰৰ ঠাইত তৰাৰ ঠাইত তলৰ কোনটো অংক বহুৱালে 4 তৰা 35 সংখ্যাটো 9 ৰে বিভাজ্য হ'ব আপোনালোকে এইটো ৰিভাইজ কৰক বা মনত পেলাওক যে 9 ৰে বিভাজ্য হোৱাৰ নিয়মটো কি আছিল নিয়মটো আছিল যে অংককেইটাৰ যোগফল যদি 9 ৰে বিভাজ্য হয় আমাৰ সংখ্যাটো 9 ৰে বিভাজ্য হ'ব গতিকে ইয়াতে চাওক 4 * 35 গতিকে 4 3 কি হল 4 3 7 7 বাছে কিমান হল 12 এটা 12 লগত এই তলত দিয়া কোনটো যোগ কৰিলে আমাৰ 9 ৰে বিভাজ্য হ'ব আমি জানো যে 18 টো কি হয় 9 ৰে বিভাজ্য হয় গতিকে 12 লগত যদি 6 যোগ কৰি দিও 18 হ'ব আৰু 18 টো আমাৰ 9 ৰে বিভাজ্য হয় গতিকে অপচন সি টো কাৰেক্ট হ'ব আৰু যদি 4 টো দিও 4 টো দিলে আমাৰ 16 হে হ'ব 12 যোগ 4 কিমান হ'ব 16 হ'ব 16 হলে আমাৰ 9 ৰে বিভাজ্য নহয় 5 দিলে 17 হ'ব 9 ৰে বিভাজ্য নহয় 7 দিলে কিমান হ'ব 19 হ'ব 9 ৰে বিভাজ্য নহয় গতিকে এই কুৱেশ্যনৰ উত্তৰটো হ'ল অপচন সি 6 আমি এই ষ্টাৰৰ ঠাইত কি বহুৱাব লাগিব 6 অংকটো বহুৱাব লাগিব নেক্সট আছে 6 8 4 3 4 7 4 9 সংখ্যা কেইটাৰ বহুলক হল এটা বহুলক বুলি ক'লে বহুলক কি হয় বহুলক হৈছে আমাৰ কোনটো সংখ্যা বাৰে বাৰে দেখা দিছে বা ইয়াৰ ক্ষেত্ৰত কোনটো অংকটো আমাৰ বাৰে বাৰে দেখা দিছে সেইটো হৈছে আমাৰ বহুলক যেটো বাৰে বাৰে দেখা দিছে সেইটো হৈছে বহুলক এতিয়া আমাৰ ইয়াতে যেটো ডাটা দিয়া আছে এই ডাটা বুৰৰ ভিতৰত কোনটো আমাৰ বাৰে বাৰে দেখা দিছে চাওক 6 এবাৰে দেখা দিছে 8 এবাৰে দেখা দিছে 4 টো কেইবাৰ দেখা দিছে 4 মুঠতে 3 বাৰ দেখা দিছে 4 কেইবাৰ দেখা দিছে 3 বাৰ দেখা দিছে আৰু বাকি বিলাক এবাৰ বা দুবাৰ তেনেকুৱা হে দেখা দিছে গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব 4 অপচন ডি ইজ দা কাৰেক্ট এনসাৰ 4 টো হৈছে বহুলক কাৰণ 4 টো বেছিকৈ দেখা দিছে নেক্সট আছে এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ ক্ৰমে 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী এইটো এটা ত্ৰিভুজ হয় একেবাৰে ইজি হয় এইটো কুৱেশ্যনটো এই কোণটো সাপোজ আমাৰ 30 ডিগ্ৰী হয় এই কোণটো সাপোজ আমাৰ কিমান ডিগ্ৰী হয় 80 ডিগ্ৰী হয় এটা এই কোণটো কিমান ডিগ্ৰী হ'ব আপোনালোকে বহুতে নিশ্চয় ধৰিব পাৰিছে কিমান হ'ব দেখক এই গুটেই কেইটাৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী
হ'ব লাগে গোটেইকেইটা যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে এটা এই দুটা মিলি কিমান ডিগ্ৰী গুচি গ'ল এই দুটা মিলি আমাৰ 110 ডিগ্ৰী গুচি গ'ল গতিকে কিমান হ'ব আপোনালোকে নিশ্চয় গম পাইছে বিয়োগ কৰি দিও কিমান হ'ব বিয়োগ 70 গতিকে এইটোত কিমান হ'ব লাগিব এই কোণটো 7070 হ'ব লাগিব অপচন এ টো শুদ্ধ হ'ব অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ এতিয়া আহিছো নেক্সট প্ৰশ্নটোলৈ মিনাই এবছৰৰ বাবে বছৰি 9% হাৰত 45 টকা সুদ দিয়ে মিনাই এক বছৰৰ কথা কৈছে টাইমটো কিমান দিছে টাইম আমাৰ 1 বছৰ টাইম কিমান 1 বছৰ টাইম কিমান 1 বছৰ কিমান সুদ দিয়ে 45 টকা সুদ দিয়ে সুদ 45 টকা আৰু সুতৰ হাৰ কিমান হয় সুতৰ হাৰ হৈছে কিমান 9% তাই ধাৰলৈ নিয়া এটো নিয়া হ'ব লাগে তাই ধাৰলৈ নিয়া টকাৰ পৰিমাণ হ'ব তাই মানে কিমান টকা ধাৰ লৈছিল হেইটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাওক আমি কি কৰিম আমি অলপমান বেলেগকৈ এই কোৱেশ্চনৰ এনসাৰটো নিৰ্ণয় কৰিম এটা চাওক এই অপচনৰ পৰা কোনটোৰ 9% 45 হয় হেইটো বিচাৰিলে হৈ গ'ল এই অপচনৰ কোনটোৰ 9% আমাৰ 45 হয় হেইটো উলালে হল অপচন এ যদি চাও অপচন এ টো যদি চাও অপচন এৰ 9% কিমান হ'ব হেইটো নিৰ্ণয় কৰক 500 টকা আছে 9% কিমান হ'ব 0.09 পূৰণ কৰি দিও কিমান হ'ব 5 9 গুণ 45 5 9 গুণ 45 বাকি ইয়াতে দুটা অংকৰ আগত দশমিক আছে এই দুটা জিৰোটো কাট খাই যাব গতিকে কিমান হ'ল 45 টকা আমাৰ অপচন এ টোৱে শুদ্ধ হ'ব আৰু যদি আমি বি অপচনৰ কথা চাও তেতিয়ালে বি অপচনৰ কাৰণে কিমান হ'ব সুদ কিমান হ'ব 9% সুদ 450 টকা হ'ব এই কোৱেশ্চনৰ উত্তৰটো কোনটো হ'ল অপচন এ 500 টকা এতিয়া আহিছো আমাৰ আজিৰ এই ভিডিঅৰ অন্তিম প্ৰশ্নটোলৈ 20 নম্বৰ প্ৰশ্নত কি দিছে 0.25 ক শতাংশত প্ৰকাশ কৰিলে হ'ব আমি শতাংশত প্ৰকাশ কৰিব লাগে দশমিকত দিয়া আছে প্ৰথমতে আমি কি কৰিম এই দশমিকত দিয়া থাকাটো আমি ভগ্নাংশত প্ৰকাশ কৰি লম ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব 25 upon 100 হ'ব 25 upon 100 কিয় হ'ল কাৰণ আমাৰ দুটা অংকৰ আগত কি আছে দশমিক আছে কাৰণে তলত কি আহিব দুটা জিৰো আহিব আমি কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে আৰু আমি কি জানো যদি ভগ্নাংশত থাকে আৰু যদি শতাংশত প্ৰকাশ কৰিব লাগে কি কৰিব লাগে 100 ৰে পূৰণ কৰিব লাগে তেতিয়া আমি শতাংশত পাম 100 কেনসেল যাব কাটা যাব কি পালো আমি তেতিয়া 25% এটা 25% যেটো অপচন আছে হেইটোৱে কাৰেক্ট হ'ব অপচন সি আছে অপচন সি টো কাৰেক্ট হ'ব আমি এনেদৰে পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে মক টেষ্ট লৈ আহি থাকিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ